Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লিয়াৰিফিকেশন দিম যে এইবাৰৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025ত APSCৰ কুৱেশ্যন পেপাৰছ সমূহ অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমতে বা আসামিজ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে কুৱেশ্যন পেপাৰ আহিবনে নাহে ঠিক আছে। সো এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে বা ক্লিয়াৰিফিকেশ্যন দিয়াৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ইয়াতে কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সিলেঞ্চে এখন কিতাপ আগবঢ়াইছে আসাম জেনেৰেল ষ্টাডিজ বুলি ঠিক আছে। ইয়াতে আসাম ৰিলেটেড গোটেইখিনি কুৱেশ্যন ইয়াতে পাই যাব, গোটেইখিনি এজ পাৰ যোনখিনি APSC আৰু অন্যান্য কম্পিটিটিভ এক্সামছৰ কাৰণে ইয়াতে প্ৰিলিমছ মেইনছ দুইটাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব ঠিক আছে। ইয়াতে বুকছখনৰ ফিচাৰ্ছ হৈ গ'ল, টোটেল 46টা চেপ্টাৰ্ছ আছে, স্পেচিয়েল চেপ্টাৰ অন BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, চেপ্টাৰ ৱাইজ MCQs থাকিব, প্ৰথমতে চেপ্টাৰ্ছ থাকিব তাৰপিছত MCQs থাকিব, মানে এক্সপ্লেনেশ্যন প্লাছ MCQs থাকিব আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছো ইয়াতে ইনক্লুডেড হৈ থাকিব এই কিতাপখনত ঠিক আছে। আৰু এই কিতাপখনৰ যদি কণ্টেণ্টছখিনি চাই তেতিয়াহ'লে আপোনালোকে ইয়াতে চাব পাৰিব এনেকুৱা ধৰণৰ কণ্টেণ্টছখিনি থাকিব, হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী ঠিক আছে, চ'ৰ্চেছ অফ এনচিয়েণ্ট আছাম, তাৰপিছত মাল্টিপল চইচ কুৱেশ্যনছ ঠিক আছে, মাইথলজিকেল হিষ্ট্ৰী, আকৌ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব। তেনেকুৱা ধৰণৰকৈ আপোনালোকে জিঅ'গ্ৰাফিৰ পাৰ্টটো যদি চাই ফিজিঅ'গ্ৰাফি তাৰপিছত মাল্টিপল চইচ কুৱেশ্যনছ থাকিব, মানে চেপ্টাৰ ৱাইজ প্ৰত্যেকটো চেপ্টাৰৰ পাছতে মাল্টিপল চইচ কুৱেশ্যনছে ইয়াতে বেক কৰিব ঠিক আছে। চ' এইখিনি হৈ গ'ল আপোনালোকৰ কণ্টেণ্টছ এই কিতাপখনৰ। আৰু ইয়াতে যদি চাই ইয়াতে ইকনমিৰ কণ্টেণ্টছ আছে, এগ্ৰিকালচাৰ এণ্ড ইৰিগেশ্যন, এইটো গোটেই কমপ্লিটলি আছাম বেছড হয়। ইয়াতে প্ৰিলিমিনাৰী আৰু মেইনছ দুটা এক্সামৰ কাৰণে হেল্পফুল হ'ব। আপোনালোকে যদি চেপ্টাৰ ৱাইজ যদি গোটেই ডেছক্ৰিপটিভ পাৰ্টখিনি পঢ়ে তেতিয়াহ'লে মেইনছৰ কাৰণে আপোনালোকে এনচাৰ ৰাইটিঙত হেল্প পাব আৰু লগতে বাকী মাল্টিপল চইচ কুৱেশ্যনছবিলাকো ইয়াতে থাকিব, চ' ডেট প্ৰিলিমছৰ কাৰণে আপোনালোকৰ হেল্প হয় ঠিক আছে। এনেকুৱা ধৰণৰকৈ চেপ্টাৰ্ছবিলাক থাকিব, আপোনালোকে দেখিছে গ্ৰেট পাৰ্চনেলিটিজ অফ আছাম। চ' এই কিতাপখন আপোনালোকে লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকত গৈ পেলাই পাৰ্চেছ কৰিব পাৰিব। ঠিক তেনেদৰে APSC CSCৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ প্ৰিলিমিনাৰী পেপাৰ 1 পেপাৰ 2 জেনেৰেল ষ্টাডিজৰ 12 পেপাৰ্ছ আছে ঠিক আছে, ইয়াৰ ৱাইজ আৰু টপিক ৱাইজ। ইয়াতে 1998-99ৰ পৰা 2024-25লৈকে গোটেইখিনি কুৱেশ্যন পেপাৰ্ছ উইথ ডিটেইল এক্সপ্লেনেশ্যন দিয়া আছে। এই কিতাপখনৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব ঠিক আছে। পাৰ্চেছ কৰিব পাৰে অনলাইন, এভেইলেবল আছে দুইখন কিতাপে কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা, কিৰণ ইনষ্টিটিউট অফ কেৰিয়াৰ এক্সিলেঞ্চৰ ফালৰ পৰা। চ' দুইখন কিতাপ আপোনালোকৰ আপকামিং APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে। এতিয়া আমি মেইন টপিকটোলৈ আহিছোঁ। যদি আপোনালোকে চাই এইবাৰ কুৱেশ্যন পেপাৰ ইংলিছ আৰু অসমীয়া মিডিয়ামত আহিবনে নাহে প্ৰিলিমিনাৰী, তেতিয়াহ'লে আপোনালোকে দেখিছে এই যোনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ টুইট হয়, এইটো তেওঁ ছেপ্টেম্বৰ 2025 মানত কৰিছিলে ঠিক আছে। এই টুইটটোত লিখিছে যে আৱাৰ গভৰ্ণমেণ্ট ৰিমেইনছ কমিটেড টু ক্ৰিয়েট আ লেভেল প্লেয়িং গ্ৰাউণ্ড ফৰ অল চিভিল চাৰ্ভিচ এছপাৰেণ্ট এণ্ড ৰিমুভ অল আনফেয়াৰ এডভান্টেজেছ ফ্ৰম নাও অন দ্য prelims question paper of APSC CC will be set both English and Assamese to aid students primarily versed in Assamese ঠিক আছে। ইয়াতে লিখিছে যে এটা লেভেল প্লেইং গ্ৰাউণ্ড তেওঁলোকে ক্ৰিয়েট কৰিবৰ কাৰণে আৰু বাকী অন্য জব সকলোবোৰ আনফেয়াৰ এডভান্টেজেছবিলাক ৰিমুভ কৰিবৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ লৈছে আছাম গভৰ্ণমেণ্টে, যে ইয়াতে যোনটো চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন APSC CCৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছে তাৰে কুৱেশ্যন পেপাৰ ইংলিছ আৰু আছামিজ দুইটা মাধ্যমতে থাকিব। যেনেকৈ আমি ADR কুৱেশ্যন পেপাৰ্ছবিলাক দেখোঁ প্ৰত্যেকটো লেংগুৱেজতে থাকে, ঠিক তেনেদৰে ইয়াতো অসমীয়া আৰু ইংলিছ দুইটা লেংগুৱেজতে থাকিব। একেটা কুৱেশ্যনৰে দুটা লেংগুৱেজত দুটা ভাষাত কুৱেশ্যন থাকিব বুলি তেওঁ ইয়াতে টুইট কৰিছিলে। চ' ইয়াতে যদি আপোনালোকে চাই ইয়াতে লিখিছে ক্ৰিয়েটিং আ লেভেল প্লেইং field for all experience question paper of APSC combined competitive preliminary examination will now be bilingual ঠিক আছে, questions will be set in both Assamese and English ঠিক আছে। এইটো বস্তু তেওঁ টুইট কৰিছিলে, কিন্তু আপোনালোকে এইবাৰৰ মই যদি আপোনালোকক নটিফিকেশ্যনখন দেখাওঁ তাতে কিন্তু এই বস্তুটো কোনো পধ্যে মেনশ্যন নাই। যদি আপোনালোকে চাই এইখন অফিচিয়েল নটিফিকেশ্যন কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025ৰ। চ' ইয়াতে যদি ষ্টেজেছ অফ এক্সামিনেশ্যন চাই ইয়াতে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো আহিলে, চ' প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ইয়াতে কুৱেশ্যন পেপাৰৰ লেংগুৱেজটো ইয়াতে ক'তো একো মেনশ্যন নাই ঠিক আছে। চ' সেইটো কাৰণে মই এইবাৰ মানে চিঅ'ৰিটি দিব নোৱাৰোঁ এই আছামিজ আৰু ইংলিছ মিডিয়ামত কুৱেশ্যন পেপাৰ আহিব বুলি। এই বস্তুটো মই প্ৰায় আগৰ পৰাই নিউজ আৰ্টিকল দেখি আছোঁ, আজি লাষ্ট 2 years মানৰ পৰা দেখি আছোঁ। CC 2024ৰ আগৰ পৰা মই এই বস্তুটো শুনি আছোঁ। এইবাৰো আকৌ চিফ মিনিষ্টাৰে টুইট কৰিছে ঠিক আছে, কৰিছিলে ছেপ্টেম্বৰ মাহত। এতিয়া বৰ্তমান আছাম গভৰ্ণমেণ্টৰ গোটেই গভৰ্ণমেণ্টখন হেং হৈ আছে কাৰণ ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা নাই। তথাপিতো চিফ মিনিষ্টাৰ বুলি ক'ব লাগিব, এট প্ৰেজেণ্ট তেওঁ চিফ মিনিষ্টাৰ হৈ আছে। চ' তেওঁ এইবাৰো টুইট কৰিছে ছেপ্টেম্বৰ 2025ত যে আছামিজ আৰু ইংলিছ মাধ্যম দুইটাতে আহিব কুৱেশ্যন পেপাৰ। কিন্তু ইয়াতে যদি প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ যোনখন নটিফিকেশ্যন আছে এইবাৰ, তাত যদি চাই আপোনালোকে কোনো এটা পইণ্টত সেই
লেংগুৱেজৰ কথাটো মেনশ্যন নাই ঠিক আছে চ' সেইটো কাৰণে মই এতিয়াও কনফাৰ্মেশ্যন দিব নোৱাৰোঁ যে প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰ ইংলিছ আৰু আছামিজ দুইটাতে আহিবনে নাহে ঠিক আছে আৰু APSC এটা ইণ্ডিপেণ্ডেণ্ট বডি হয় চ' গভৰ্ণমেণ্টে কিবা এটা ডিচিশ্যন ল'লেও APSCক যেতিয়ালৈকে তেওঁলোকে ইনষ্ট্ৰাক্ট নকৰে তেতিয়ালৈকে তেওঁলোকে এইটো এপ্লিকেবল নহয় আৰু লগতে গভৰ্ণমেণ্টে কিবা এটা ডিচিশ্যন লোৱাৰ পাছতো APSCৰ নিজৰো কিছুমান ডিচিশ্যন মেকিং বডি থাকে তেওঁলোকেও সেইটো বস্তু চালি জাৰি চাব এখন এক্সপাৰ্ট কমিটিয়ে পেনেলে তাৰপিছতে তেওঁলোকে সেইটো ডিচিশ্যন লয় চ' এতিয়ালৈকে APSCৰ ফালৰ পৰা তেনেকুৱা একো নটিফিকেশ্যন অহা নাই আৰু এইবাৰ যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন আছে তাৰে যোনটো নটিফিকেশ্যন তাতে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ লেংগুৱেজটো ইয়াতে মেনশ্যন নাই ডাইৰেক্টলি অন্য বাকীখিনি পইণ্টবিলাক দিছে কিন্তু লেংগুৱেজৰ কথা এইটো ক'তো মেনশ্যন নাই কিন্তু আপোনালোকে যদি মেইনছৰ চাই তেতিয়াহ'লে ইয়াতে ক্লিয়াৰলি লিখা আছে পইণ্ট চিট আ কেণ্ডিডেট চেল বি এলাউড টু ৰাইট হিজ হাৰ এনচাৰ পেপাৰ্ছ ইন ইংলিছ অৰ আছামিজ লেংগুৱেজ ঠিক আছে মেইনছত খালি কুৱেশ্যন পেপাৰ্ছবিলাক আপোনালোকে অসমীয়া বা ইংলিছ যিকোনো এটা মাধ্যমত লিখিব পাৰিব এনেকুৱা নহয় যে কোনোবা এটা ছাবজেক্ট অসমীয়াত লিখিলে বাকীকেইটা ছাবজেক্ট ইংলিছত লিখিলে তেনেকৈ নোৱাৰে যিকোনো এটা লেংগুৱেজত লিখিব পাৰিব এটা অসমীয়াত লিখিলে গোটেইখন পেপাৰ অসমীয়াতে লিখিব লাগিব ইংলিছত লিখিলে গোটেইখন পেপাৰ ইংলিছতে লিখিব লাগিব এতিয়া প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰ্ছ ইংলিছ আৰু আছামিজ দুইটা লেংগুৱেজতে আহেনে নাই ইয়াতে কোনো পধ্যে ইয়াতে মানে এই নটিফিকেশ্যনখনত মেনশ্যন নাই চ' সেইটো কাৰণে এইটোৰ ওপৰত মই চিঅ'ৰিটি একো দিব নোৱাৰোঁ বৰ্তমান তেওঁলোকে যদি কিবা আকৌ নেক্সট অফিচিয়েল কিবা নটিফিকেশ্যন আনে বা এমেণ্ডমেণ্ট ৰুলছ এমেণ্ড কৰি পেলাই যদি কিবা নটিফিকেশ্যন আনে তেতিয়াহ'লে বেলেগ কথা এতিয়ালৈকে বৰ্তমান কিন্তু প্ৰিলিমিনাৰী এক্সামিনেশ্যন যে দুটা লেংগুৱেজতে থাকিব কুৱেশ্যন পেপাৰ ইয়াতে কোনো মেনশ্যন নাই কিন্তু আমাৰ চিফ মিনিষ্টাৰ দেৱে কৈছিলে ছেপ্টেম্বৰ 2025ৰ টুইট আছিলে সেইটো তাতে তেওঁতো ক্লিয়াৰলি মেনশ্যন কৰিছিলে যে তেনেকৈ প্ৰিলিমিনাৰী এক্সামিনেশ্যন অসমীয়া আৰু ইংলিছ মাধ্যমত আহিব কিন্তু এতিয়ালৈকে ইয়াতে APSCৰ ফালৰ পৰা তেনেকুৱা একো মই পইণ্ট বা ক্লেৰিফিকেশ্যন দেখা নাই চ' সেইটো কাৰণে মই আপোনালোকক এইটো বস্তু চিঅ'ৰিটি দিব নোৱাৰোঁ চ' সেইটো কাৰণে আপোনালোকে বৰ্তমান ইংলিছত আহিব বুলি ধৰি লওক ঠিক আছে যেতিয়ালৈকে APSCৰ ফালৰ পৰা অফিচিয়েলি তেনেকুৱা একো নকয় কিন্তু এতিয়া পৰীক্ষালৈ টাইম আছে আৰু দুমাহতকৈ বেছি সময় আছে চ' সেইটো কাৰণে তাৰ ভিতৰতে যদি কিবা যদি নটিফিকেশ্যন আহি যায় তেতিয়াহ'লে বেলেগ কথা দিবও পাৰে নটিফিকেশ্যন ঠিক আছে কিন্তু এতিয়ালৈকে যিহেতু নাই চ' সেইটো কাৰণে আপোনালোকে এতিয়া বৰ্তমান কুৱেশ্যন পেপাৰ্ছ ইংলিছতে আহিব বুলি ধৰি লওক আৰু যদি অসমীয়া মাধ্যমত কুৱেশ্যন পেপাৰ আহেও তেতিয়াহ'লে জেনেৰেল ষ্টাডিজ 1খন অসমীয়া মিডিয়ামত আহিব জেনেৰেল ষ্টাডিজ 2খন ইংলিছ মিডিয়ামতে থাকিব তাতে জেনেৰেল ষ্টাডিজটোত আছামিজ মিডিয়ামত আপোনালোকৰ কুৱেশ্যন নাহে ঠিক আছে অকল জেনেৰেল ষ্টাডিজ 1ত ডাবল লেংগুৱেজত আহিব বাই লেংগুৱেজত আহিব ইংলিছ আৰু আছামিজ মিডিয়ামত বাকী জেনেৰেল ষ্টাডিজটো ইংলিছতে আহিব কাৰণ এটা যেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে এই টুইটটো কৰিছিলে সেই তেতিয়াই এটা নিউজ আৰ্টিকেল পাব্লিছ হৈছিলে তাতে মই দেখিছিলোঁ মই অলৰেডি ভিডিঅ' বনাইছিলোঁ চাগে মোৰ চেনেলত যে জেনেৰেল ষ্টাডিজ 1খন অকল ইংলিছ মিডিয়ামত আহিব বাকী জেনেৰেল ষ্টাডিজ 1খনত দুটা লেংগুৱেজ থাকিব ইংলিছ আৰু আছামিজ আৰু জেনেৰেল ষ্টাডিজটোত কি বুলি কয় অনলি ইংলিছ লেংগুৱেজত কুৱেশ্যন পেপাৰখন আহিব চ' এতিয়া জেনেৰেল ষ্টাডিজ 1খনত ডুৱেল লেংগুৱেজ থাকে নে নাথাকে এইবাৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কুৱেশ্যন পেপাৰ্ছবিলাক ইংলিছ আৰু আছামিজ দুইটা মাধ্যমতে থাকে নে নাথাকে সেইটো কাৰণে আপোনালোকে বৰ্তমানটো আপোনালোকে ইংলিছত কুৱেশ্যন পেপাৰ আহিব বুলিয়ে ধৰি লওক কিন্তু তাৰ মাজতে যদি কিবা নটিফিকেশ্যন আহি যায় বা কেনেবাকৈ যদি পৰীক্ষাত যদি কুৱেশ্যন পেপাৰ দুটা লেংগুৱেজত আহে তেতিয়াহ'লে আছামিজ মিডিয়ামৰ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটছখিনিৰ কাৰণে অলপ সুবিধা হ'ব কুৱেশ্যনবিলাক বুজাৰ ক্ষেত্ৰত তেওঁলোকে হয়তো কিছুমানে ইংলিছ লেংগুৱেজত কুৱেশ্যন বুজাত অকণমান ডিফিকাল্টি ফেচ কৰিব পাৰে সেইখিনি ৰিম'ভ হ'ব ঠিক আছে ইনইকুৱেলিটিছবিলাক যদিহে ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ লগত অসমীয়া মিডিয়ামৰ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ এটা লেভেল প্লেইং গ্ৰাউণ্ড ক্ৰিয়েট কৰিবৰ কাৰণে এইটো ডিচিশ্যন লৈছিলে এতিয়া আমি চাব লাগিব তাৰ ভিতৰত কিবা নটিফিকেশ্যন আহে নেকি বৰ্তমান এতিয়ালৈকে তেনেকুৱা কোনো ইয়াতে মেনশ্যন নাই পইণ্ট চ' সেইটো কাৰণে মই সেইটো বিষয়ে আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে এতিয়া ইংলিছ মিডিয়ামতে আহিব বুলিয়ে ধৰি লওক আছামিজ মিডিয়ামত আহিব বুলি তেনেকুৱাকৈ প্ৰিপেৰেশ্যন নকৰিব আৰু অসমীয়া মিডিয়ামতো কুৱেশ্যন ষ্টাডি মেটেৰিয়েলছ গোটেইবিলাক বস্তু আপোনালোকে এভেইলেবল নাপাব গোটেইবিলাক কিতাপ এভেইলেবল নাই কিছুমান কিতাপ এভেইলেবল আছে চব কিতাপ বৰ্তমান অসমীয়া মিডিয়ামতো এভেইলেবল নাই চ' সেইটো কাৰণে সেইটো বেছি এতিয়ালৈকে একো তেনেকুৱা হোৱা নাই ঠিক আছে আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বাকী তেতিয়াহ'লে আপোনালোকে বাকী এই কিতাপকেইখনৰ কথা ক'লে ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব পাৰ্চেছ লিংক অনলাইন পাৰ্চেছ লিংক আপোনালোকে পাৰ্চেছ কৰিব পাৰে দুখন কিতাপ আছে ইয়াতে APSC CCৰ আপোনালোকে প্ৰিলিমছ পেপাৰ 1 পেপাৰ 2 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব 1998 1999 2024 আৰু এখন আছে আছাম জেনেৰেল ষ্টাডিজ বুলি ইয়াতে প্ৰিলিমছ আৰু মেইনছৰ কাৰণে এতিয়া ষ্টাডি মেটেৰিয়েলছ পাই যাব মানে চেপ্টাৰ ৱাইজ গোটেইখিনি টপিকছ কভাৰ কৰা হৈছে অসমৰ ওপৰত আৰু লগতে MCQজো পাই যাব মেইনছ আৰু প্ৰিলিমছ দুইখনৰ কাৰণে এইখন কিতাপ ভাল হ'ব ফ্ৰুটফুল হ'ব ঠিক আছে আৰু লগতে আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাব পাৰে 9706557851 আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ দিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল
তেতিয়া প্ৰাইচটো অলপ কমি যাব ঠিক আছে আৰু কোৰ্ছ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত বাকি মেথছ এপ্টিটিউড ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ সেইবিলাকৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব বাকি PNRD আসামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 175 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ ইনক্লুডেড আছে 400 ৰুপিছত ঠিক আছে APSC CDPৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 34 খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ সেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ WhatsApp কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে তেতিয়া জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি দিয়া আছে APSC CC 2025 বুলি এই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব সদায় ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই যোন দুখন কিতাপৰ কথা ক'লোঁ APSC CC প্ৰিলিমিনাৰী কিৰণ ইনষ্টিটিউট কেৰিয়াৰ এক্সিলেঞ্চৰ সেই কিতাপ দুখনৰ পাৰ্চেছ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দি আছে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পাৰ্চেছ কৰিব পাৰিব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোকে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম